Hello, my dear students. I am going to start English grammar, specifically about tense. We are going to start for basic students. যিসকলে ল'ৰা ছোৱালী একেবাৰে ইংৰাজী নাজানে সেইসকলৰ কাৰণে আজিৰ এই ক্লাছটো আৰম্ভ কৰিম। আজিৰ এই ক্লাছটো হ'ব বিশেষভাৱে টেন্স। আমি টেন্সৰ সামগ্ৰিক যিবিলাক বেছিক যিবিলাক জনাৰ খুব প্ৰয়োজন আমি সেইবিলাক আজি আলোচনা কৰিম। ইয়াৰ পিছত আমি সেকেন্ড এটা টেন্সৰ ভিডিঅ' আনিম যিটো আমি এডভান্স ল'ৰা ছোৱালী সকলৰ কাৰণে হ'ব। আৰু প্ৰথম যিসকলে বিগিনাৰ্ছ বা গ্ৰামাৰৰ বিষয়ে কোনো নলেজই নাই বা সকলো ষ্টুডেণ্টে এই ভিডিঅ'টো চালে সেকেন্ড ভিডিঅ' যিটো আহিব সেইটো অতি সহজে বুজিব পৰা যাব। লেটছ বিগিন। এতিয়া আমি আলোচনা কৰিম টেন্স। টেন্স মানে কি? টেন্স মানে কাল। আমি এই কালত তিনি ভাগত ভগাব পাৰোঁ, যেনে অতীত, বৰ্তমান আৰু ভৱিষ্যত। গতিকে এই কালৰ লগত আমাৰ ভাব অন্তৰ্ভুক্ত হৈ আছে। গতিকে আমি ভাবৰ বিষয়ত আমি প্ৰথম জানি ল'ম, তাৰপিছত আমি পৰ্যায়ক্ৰমে টেন্স লৈ গুচি যাম। আমি জানো টেন্স মানে কাল। কাল কাক বলে বা টেন্স কাক বলে? ক্রিয়ার সময়কে টেন্স বা কাল বলে। ক্রিয়ার সময়কে টেন্স বা কাল বলে। এতিয়া আমাৰ জানিব লাগিব ক্রিয়া মানে কি বা ক্রিয়া বুলিলে আসলে আমি কি বুঝো। গতিকে ক্রিয়াৰ বিষয়ে যদি আমি নাজানো তেতিয়াহ'লে আমি খুব প্ৰব্লেম হৈ যাব। গতিকে ক্রিয়া ইংলিছত ভার্ব বুলি কোৱা হয়। ভার্বৰ সময়কে টেন্স বা কাল বোলে। এই ভার্ববিলাক কোন শব্দবিলাক ভার্ব? ইংলিছত আমি জানো যে পার্টস অফ স্পিচ 8 প্ৰকাৰ, তাৰ মাজত ভার্ব আছে। এই ভার্ব আমি সেইবিলাক শব্দই বুজিব পাৰিম যি শব্দই আমি তিনিটা কালত ভগাব পাৰোঁ বা তিনিটা কাললৈ আমি লৈ যাব পাৰোঁ। উদাহৰণস্বৰূপ যেনে লিখা, এইটো আমি লিখা, লিখিছিল, লিখিব আমি অতীত, বৰ্তমান আৰু ভৱিষ্যত কৰিব পাৰিম। যদি কোৱা হয় টেবুল, টেবুলটো কেতিয়া আমি তিনিটা কালত ভগাব নোৱাৰোঁ। যেনে এইটো আমি তিনিটা কালত নহয়। যেনে পঢ়া, পঢ়িছিলোঁ, পঢ়িম, বৰ্তমান, অতীত আৰু ভৱিষ্যত। খোৱা, খাইছিলোঁ, খাম, এইবিলাক আমি তিনিটা কাললৈ পৰিৱৰ্তন কৰিব পাৰিম। গতিকে সেই শব্দবিলাকেই ভাৰ্ব যিবিলাক আমি তিনিটা কালত পৰিৱৰ্তন কৰিব পাৰোঁ। নিশ্চয় তোমালোকে এই ক্ৰিয়া কোনবিলাক ক্ৰিয়া বা কোনবিলাক ভাৰ্ব নিশ্চয় এইবিলাক বুজি পাইছা। আৰু সেইটোই ক্ৰিয়াৰ যিটো সময় থাকে সেই সময়টোকে আমি টেন্স বা কাল বুলি কওঁ। এতিয়া আমি জানি ল'ম যে ক্ৰিয়া মানে কি। যে যি পদে কোনো কাম কৰা বা হোৱা বোঝায় তাক ভার্ব বা ক্রিয়া বলে। আমি আগতেই আলোচনা কৰা হল। আগতেই ইংলিছত ভার্ব 5 প্ৰকাৰ। যেনে মেইন ভার্ব, V1 ভার্বৰ মেইন ভার্ব বা প্ৰেজেন্ট ফর্ম বা প্লুৰেল ভার্ব। V1 কোনবিলাকক কোৱা হয়? যেনে গো, ইট, রাইট, ওয়ার্ক, লাভ এটসেট্রা এইবিলাক হল একোটা ভার্ব বা V1 বুলি কোৱা হয়। সেকেন্ড V2, V2 মানে ভার্বৰ পাস্ট ফর্ম। যেনে ওয়েন্ট, এট, রট, ওয়ার্ক, লাভ এটসেট্রা। গতিকে V1 হল গো, V2 হল ওয়েন্ট, ইট, এট, রাইট, রট, ওয়ার্ক, লাভ। যেনে গো মানে যোৱা, ওয়েন্ট মানে গৈছিল, ইট মানে খোৱা, এট মানে খাইছিল, ৰাইট মানে লিখা, রট মানে লিখিছিল, ওয়ার্ক, লাভ। গতিকে এইবিলাক আমি প্ৰেজেন্ট ফৰ্মৰ পৰা কেনেকৈ পাস্ট ফৰ্মলৈ গুচি যায়, সেইটো হল V2। যেনে V3 ভার্বৰ পাস্ট পার্টিসিপল। যেনে গান, ইটেন, রাইটেন, রিটেন, ওয়ার্ক, লাভ এটসেট্রা। গতিকে V1, V2 আৰু V3 আমি ভার্ব এটা ভার্বে আমি তিনিটা লৈ আমি পৰিৱৰ্তন কৰিব পাৰোঁ। যেনে V4 ভাৰ্বৰ প্ৰেজেন্ট পাৰ্টিসিপল ফর্ম বা ING ফর্ম। যেনে গোয়িং, ইটিং, রাইটিং, ওয়ার্কিং, লাভিং এটসেট্রা। যিবিলাক V1 ৰ লগত কেৱল ING যোগ কৰা হৈছে এইবিলাক। যেনে গো লগত ING গোয়িং, ইটৰ লগত ING ইটিং, রাইটৰ লগত ING রাইটিং, ওয়ার্কিং, লাভিং এটসেট্রা। গতিকে V1 ৰ পৰা আমি V4 পাইছোঁ। V5 ভাৰ্বৰ প্ৰেজেন্ট ফর্ম বা সিঙ্গুলার ভার্ব বুলি কোৱা হয়। যেনে গোস, ইটস, রাইটস, ওয়ার্কস, লাভস এইবিলাকো আমি V1 ৰ পৰাই পাইছোঁ। গোৰ লগত ইয়াত যোগ কৰি গোস হৈছে, ইটৰ লগত ইয়াত যোগ ইটস হৈছে,
ৰাইটৰ লগত এড যোগ কৰি ৰাইটছ হৈছে, ৱৰ্কৰ লগত এড যোগ কৰি ৱৰ্কছ হৈছে, লাভৰ লগত এড যোগ কৰি লাভছ হৈছে। গতিকে গ'জ, ইটছ, ৰাইটছ, ৱৰ্কছ, লাভছ এটচেট্ৰা। গতিকে আমি এই V1 বা মেইন ভাৰ্বৰ পৰা আমি V2 পালো, V3 পালো, V4 পালো আৰু V5 পালো। গোটেইখিনি আমি V1 ৰ পৰাই পালো বা মেইন ভাৰ্বৰ পৰাই পালো। কিন্তু সদায় মনত ৰাখিবা এই V1 বা মেইন ভাৰ্ব এইবিলাক হ'ল প্লুৰেল ভাৰ্ব আৰু যিবিলাকত ইএছ বা এছ যোগ হৈছে এইবিলাক হ'ল সিঙ্গুলাৰ ভাৰ্ব। এইটো কথা সদায় মনত ৰাখিবা। এতিয়া আহিল যে V1 মানে মেইন ভাৰ্ব বা প্ৰেজেন্ট ফৰ্ম, V2 মানে পাস্ট ফৰ্ম, V3 মানে পাস্ট পাৰ্টিসিপল ফর্ম। এতিয়া আমি আলোচনা কৰিম যে কিছুমান ভাৰ্ব আমি কেনেকৈ মেইন ভাৰ্বৰ পৰা পাস্ট ফৰ্ম বা পাস্ট পাৰ্টিসিপল ফর্ম আমি কেনেকৈ কৰিব পাৰো, তাৰ কিছুমান ৰুলছ আছে। এই ৰুলছৰ বিষয়ত আমি ভালকৈ আলোচনা কৰিম। প্ৰথম ৰুলছটো হ'ল যেনে ৰুলছ 1, সাধাৰণতে মেইন ভাৰ্ব বা V1 ৰ পিছত ডি বা ইডি যোগ কৰি V2 বা V3 গঠন কৰা হয়। জানো সাধাৰণতে যিটো মেইন ভাৰ্ব থাকিব এই মেইন ভাৰ্বৰ পিছত কেৱল ডি বা ইডি যোগ কৰি পাস্ট ফৰ্ম আৰু পাস্ট পাৰ্টিসিপল ফৰ্ম গঠন কৰিব পাৰো। যেনে V1, V2, V3, arrive, arrived, arrived, arrive আছে তাৰ লগত কেৱল ডি যোগ কৰি পাস্ট ফৰ্ম হৈছে আৰু কেৱল ইয়াতো ডি যোগ কৰি পাস্ট পাৰ্টিসিপল ফৰ্ম হৈছে। এটা সাধাৰণ এটা ৰুলছ। লাভ, লাভড, লাভ, লাভৰ লগত ইডি যোগ কৰি লাভড আৰু লাভ। এটা সদায় সদায় মনত ৰাখিবা যেতিয়া কোনো ভাৰ্বৰ শেষত ইডি যোগ হ'ব উচ্চাৰণটো টিৰ দৰে উচ্চাৰণ হ'ব। ৰাইট, ৰাইট, ডি কেতিয়া উচ্চাৰণ নহয়, টি উচ্চাৰণ হয়। ৱৰ্ক, ৱৰ্কড, ৱৰ্কড, এইবিলাক কেৱল ইডি যোগ কৰি ডি বা যদি ই থাকে কেৱল ডি যোগ কৰা হ'ব আৰু যদি ই নাথাকে তেতিয়াহ'লে ইডি যোগ কৰি পাস্ট ফৰ্ম এণ্ড পাস্ট পাৰ্টিসিপল ফৰ্ম গঠন কৰা হয়। ৰুলছ 2, মেইন ভাৰ্ব বা V1 ৰ শেষৰ আখৰ ই হলে V2 আৰু V3 কেৱল ডি যোগ কৰা হয়। যদি ৰুলছটোত হ'ল যে যদি অলৰেডি মেইন ভাৰ্বৰ শেষত যদি ই থাকে তেতিয়াহ'লে পাস্ট এণ্ড পাস্ট পাৰ্টিসিপল কেৱল ডি যোগ কৰি ডি যোগ কৰা হয়। যোগ কৰিলে পাস্ট আৰু পাস্ট পাৰ্টিসিপল গঠন হয়। যেনে V1, V2, V3, এডভাইসড কেৱল ডি আছে, ই আছে যাৰ কাৰণে ডি যোগ হৈছে। এডভাইসড, এডভাইসড, ডাইড, 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 ই আছে কেৱল ডি যোগ কৰা হৈছে। ইউজ, ইউজড, ইউজড, এইবিলাকত কেৱল ই শেষত আছে যাৰ কাৰণে কেৱল ডি যোগ কৰি পাস্ট এণ্ড পাস্ট পাৰ্টিসিপল গঠন কৰা হৈছে V2 আৰু V3। যেনে এবিউজড, এবিউজড, এবিউজড। গতিকে ৰুলছ 2 হ'ল যে আমি শেষত যদি মেইন ভাৰ্বৰ শেষত যদি ই থাকে তেতিয়াহ'লে V2 আৰু V3 গঠন কৰিবলৈ কেৱল ডি যোগ কৰা হয়। এতিয়া ৰুলছ 3, মেইন ভাৰ্ব বা V1 ৰ শেষৰ আখৰ ৱাই থাকিলে ৱাইৰ আগৰ আখৰ কনসোনেন্ট হলে ৱাইৰ সলনি আই ইডি যোগ কৰি V2 বা V3 গঠন কৰা হয়। মনত ৰাখিবা ৰুলছ 3 হ'ল যে মেইন ভাৰ্বৰ শেষৰ আখৰ যদি ৱাই থাকে আৰু ৱাইৰ যিটো আগৰ আখৰ থাকিব সেই আগৰ আখৰটো যদি কনসোনেন্ট হয় তেতিয়াহ'লে ৱাই উঠি যাব, ৱাইৰ সলনি কি হ'ব, আই হ'ব, তাৰপিছত আই হ'ব, তাৰপিছত ইডি যোগ কৰি V2 আৰু V3 গঠন কৰা হয়। যেনে V1, V2, V3, ট্ৰাই, ট্ৰাইট, ট্ৰাইট। ইয়াতে লক্ষ্য কৰা ট্ৰাইৰ শেষত ৱাই আছে, ৱাইৰ আগৰ আখৰটো আৰ আছে, যাৰ কাৰণে কি হৈছে ইয়াতে ৱাইটো উঠি গৈছে, তাৰ সলনি আই হৈছে, তাৰপিছত ইডি যোগ হৈছে। ট্ৰাই, ট্ৰাইট, ট্ৰাইট, এইটো ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব সদায়। ডিনাই, ডিনাইট, ডিনাইট, শেষত এন আছে, এনটো কনসোনেন্ট। আমি জানো ইংৰাজীত ভয়েল পাঁচটা, এ ই আই অ ইউ, বাকী কেইটা কনসোনেন্ট। গতিকে ইয়াতে এ ই আই অৰ ভিতৰত নাই, এন আছে কনসোনেন্ট, গতিকে ইয়াতে কি হৈছে ৱাইটো উঠি গৈছে, তাৰপিছত ইডি যোগ হৈছে। ডিনাই, ডিনাইট, ডিনাইট। কেৰি, কেৰিট, কেৰিট। ক্ৰাই, ক্ৰাইট, ক্ৰাইট। নিশ্চয় তোমালোকে বস্তুবিলাক বুজি পাইছা। আৰ হ'ল কনসোনেন্ট, ৱাই উঠি গৈছে, আই ইডি যোগ হৈছে। ৰুলছ 4, মেইন ভাৰ্ব বা V1 ৰ শেষৰ আখৰ ৱাই থাকিলে ৱাইৰ আগৰ আখৰ ভয়েল হলে কেৱল ইডি যোগ কৰি V2 আৰু V3 গঠন কৰা হয়। যে আগৰটো আছিল যে ৱাইৰ আগৰ আখৰ কনসোনেন্ট হলে ৱাই উঠি গৈ আই ইডি যোগ হ'ব, কিন্তু ৰুলছ 4ত আছে যে ৱাইৰ আগত যদি ভয়েল থাকে তেতিয়াহ'লে ৱাই উঠি নাযাব, ৱাই থাকি তাৰপিছত ইডি যোগ কৰি V2 আৰু V3 গঠন কৰা হয়।
যেনে এনজয়, এনজয়ড, এনজয়ড। ইয়াতে লক্ষ্য কৰা ওয়াইৰ আগৰ আগত ও আছে, ওটো হল ভয়েল, যাৰ কাৰণে কেৱল ইডি যোগ হৈছে। এনজয়, এনজয়ড, এনজয়ড। প্লে, প্লেট, প্লেট। প্লেৰ শেষত কেৱল ইডি যোগ হৈছে, প্লেট, প্লেট। ৰুলছ 5, যদি মেইন ভাৰ্ব বা ভিয়নৰ শেষত কনসোনেন্ট থাকে, কনসোনেন্টৰ আগত এটা ভয়েল থাকিলে, তেন্তে সেই কনসোনেন্ট দুবাৰ লিখি পিছত ইডি যোগ কৰি ভি2 আৰু ভি3 গঠন কৰা হয়। এটা কথা মনত ৰাখিবা যে যদি কোনো মেইন ভাৰ্বৰ শেষত যদি কনসোনেন্ট থাকে, তেতিয়াহ'লে সেই তাৰ আগত যদি এটা ভয়েল থাকে, তেন্তে সেই কনসোনেন্টটো দুবাৰ লিখি ইডি যোগ কৰি ভি2 ভি3 গঠন কৰা হয়। যেনে ষ্টপ। ইয়াতে লক্ষ্য কৰা শেষত কিন্তু পি আছে, পিটো হল কনসোনেন্ট, তাৰ আগত কি আছে, এটা ভয়েল আছে, যাৰ কাৰণে কি হৈছে যে এইটো কি হৈছে, পিটো দুবাৰ লিখা হৈছে, তাৰপিছত ইডি যোগ হৈছে। ষ্টপ, ষ্টপ, ষ্টপ। প্লান, প্লান্ট, প্লান্ট। ইয়াতে কিছু এন আছে, এনটো হল কনসোনেন্ট, কিন্তু তাৰ আগত এটা ভয়েল আছে, যাৰ কাৰণে এনটো দুবাৰ লিখা হৈছে, ইডি যোগ হৈছে। প্লান, প্লান্ট, প্লান্ট। রপ, রপ্ট, রপ্ট। ইয়াতে কি আছে, বি আছে, ডাবল বি হয়েছে, ইডি যোগ হয়েছে, রপ, রপ্ট, রপ্ট। এতিয়া হল ৰুল 6, মেইন ভাৰ্বৰ শেষত ডি থাকিলে ডিৰ সলনি টি লিখি ভি2 আৰু ভি3 গঠন কৰা হয়। যে মেইন ভাৰ্বৰ শেষত যদি অলৰেডি ডি থাকেই, তেতিয়াহ'লে ডিৰ সলনি কিছুমান ভাৰ্ব আছে, মেইন ভাৰ্ব আছে, তাৰ সলনি টি লিখি ভি2 আৰু ভি3 গঠন কৰা হয়। যেনে ভি2 ভি3, ভি1 ভি2 ভি3, বেন্ট, বেন্ট, বেন্ট। ইয়াতে ডি আছে, ইয়াতে টি লিখা হয়েছে, পাস্ট ফর্ম হচ্ছে বেন্ট, পাস্ট পার্টিসিপল ফর্ম। স্পেন্ট, স্পেন্ট, স্পেন্ট। বিল্ড, বিল্ড, বিল্ড। নিশ্চয় তোমালোকে এইবিলাক বুজি পাইছা। ৰুল 7ত আছে যে মেইন ভাৰ্ব বা ভিয়নৰ শেষত ডি থাকিলে, ডি বা টি থাকিলে, তাৰ সলনি তাৰ আগত এটা ভয়েল থাকিলে এটা ভয়েল আঁতৰাই ভি2 আৰু ভি3 গঠন কৰা হয়। যদি মেইন ভাৰ্বৰ শেষত ডি বা টি থাকিলে, কিছুমান ভাৰ্ব আছে যে তাৰ আগত দুটা যদি ভয়েল থাকে, কেৱল এটা ভয়েল ৰাখি ভি2 আৰু ভি3 গঠন কৰা হয়। যেনে শট, শুট। ইয়াতে দুটা ভয়েল আছে, এটা ভয়েল ৰখা হৈছে, শুট, শট, শট। ব্ৰিথ, ব্ৰেথ, ব্ৰেথ। নিশ্চয় তোমালোকে বুজি পাইছা এইবিলাক, যে শেষত আগত কি আছে, দুটা, শেষত ডি আছে, তাৰ আগত দুটা ভয়েল আছে, তাৰ পৰা এটা ভয়েল উঠাই দিয়া হৈছে, ব্ৰেথ, ব্ৰিথ, ব্ৰিথ, ব্ৰেথ, ব্ৰেথ। মিট, মেট, মেট। লিট, লেট, লেট। I hope you understand. Rules 8, কিছুমান মেইন ভার্ব বা ভিয়নৰ কোনো পরিবর্তন নাই, কিছুমান ভার্ব আছে যার কোনো পরিবর্তন নাই, যি আছে সেইটো ভি1 ভি2 ভি3 একই থাকে। যেনে ভি1 ভি2 ভি3, হিট, হিট, হিট। পুট, পুট, পুট। কাট, কাট, কাট। এইবিলাকৰ মাজত কোনো পরিবর্তন নাই। গতিকে টেন্স তিনি প্রকার, যেনে প্রেজেন্ট টেন্স বর্তমানকাল, পাস্ট টেন্স অতীতকাল, ফিউচার টেন্স ভবিষ্যৎকাল। গতিকে এইবিলাক সহজ, আমি জানো। প্রেজেন্ট টেন্স কাক বলে? ভার্বর যি রূপে বর্তমান সময়ত কোনো কাম করা বা হওয়া বোঝায় তাক প্রেজেন্ট টেন্স বলে। যেনে প্রেজেন্ট টেন্স কাক বলে? যে বর্তমানে কোনো কাম করা বা হওয়া বোঝালে তাক প্রেজেন্ট টেন্স বলে। মানে প্রেজেন্ট মানে বর্তমান, টেন্স মানে কাল। অর্থাৎ বর্তমানে কিবা খোৱা বোৱা লিখা বা দৈনন্দিন জীৱনত যিবিলাক মানে সদায় কথা কোৱা হয় বা কাম কৰা হয়, এইবিলাক আমি প্রেজেন্ট টেন্সত ব্যৱহাৰ কৰিব পাৰো। যেনে আই প্লে ক্রিকেট, মই ক্রিকেট খেলো বা মই ক্রিকেট খেলিছো। হি রাইটস এ লেটার, তেওঁ এখন চিঠি লিখিছে বা তেওঁ এখন চিঠি লিখে। বানানটো ভুল হৈছে, লিখে। পাস্ট টেন্স কাক বলে? ভার্বর যি রূপে কোনো কাম করা হয়েছিল বোঝায় তাক পাস্ট টেন্স বলে। পাস্ট টেন্স মানে হল, পাস্ট টেন্স মানে অতীত, যেহেতু যে অতীতকালত কোনো কাম করা বা হওয়া বোঝালে তাক পাস্ট টেন্স বলে। অতীতকাল যেহেতু পাস্ট টেন্স। যেনে আই প্লেড ক্রিকেট, মই ক্রিকেট খেলিছিলো। আই প্লেড ক্রিকেট, মই ক্রিকেট খেলিছিলো, এইটো অতীতকাল, যেহেতু ঘটনা আগতেই হৈ গৈছে। হি রট এ লেটার, তেওঁ এটা চিঠি লিখিছিল। তেওঁ এটা চিঠি লিখিছিল, আগতেই লিখা হৈছে, গতিকে এইবিলাক হল অতীতকালৰ উদাহৰণ। ফিউচার টেন্স কাক বলে? ভার্বর যি রূপে ভবিষ্যৎ বা আগন্তুক সময়ত কোনো কাম করা হব বোঝায় তাক ফিউচার টেন্স বলে। যে আমি জানো যে ভবিষ্যৎকালত কোনো কাম করা বা হওয়া বোঝালে তাক ফিউচার টেন্স বলে।
গতিকে ফিউচাৰ মানে যিটো আগন্তুক দিনত হ'ব বা অহা দিনত বা সন্মুখত, এইবিলাক হ'ল ফিউচাৰ বা ভৱিষ্যত। যেনে আই শ্বেল প্লে ক্ৰিকেট, মই ক্ৰিকেট খেলিম, খেলা নাই কিন্তু মই ক্ৰিকেট খেলিম। হি উইল ৰাইট এ লেটাৰ, তেওঁ এটা চিঠি লিখিব, লিখা নাই কিন্তু লিখিব। এইবিলাক হ'ল ফিউচাৰ টেন্সৰ উদাহৰণ। এতিয়া আমি শিকিলো যে প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স এণ্ড ফিউচাৰ টেন্স উদাহৰণ এতিয়া আমি শিকিব পাৰিলো। এতিয়া আমি আলোচনা কৰিম যে প্ৰেজেন্ট টেন্সৰ 4টা ভাগ। প্ৰেজেন্ট টেন্সৰ 4টা ভাগ কি কি, এই বিষয়ত আমি আলোচনা কৰিম। যেনে নাম্বাৰ 1 প্ৰেজেন্ট ইনডিফিনিট টেন্স অর সিম্পল প্রেজেন্ট টেন্স, নাম্বার 2 প্রেজেন্ট কন্টিনিউয়াস টেন্স, নাম্বার 3 প্রেজেন্ট পারফেক্ট টেন্স, নাম্বার 4 প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স। এই প্রেজেন্ট টেন্সর 4টা ভাগ হল প্রেজেন্ট ইনডিফিনিট টেন্স, প্রেজেন্ট কন্টিনিউয়াস টেন্স, প্রেজেন্ট পারফেক্ট টেন্স, প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স। এতিয়া আলোচনা কৰিম প্রেজেন্ট ইনডিফিনিট টেন্স। সদায় বা সচৰাচৰ কাম হোৱা যেটো হয় সেইটো প্রেজেন্ট ইনডিফিনিট টেন্স। আমি কোৱা মুহূৰ্তত যিবিলাক শেষ হৈ যায় বা দৈনন্দিন জীৱনত যিবিলাক কাম কৰা হয় সেইবিলাক আমি প্রেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰো। যেনে আৰু এটা বস্তু ইয়াত ইনক্লুড কৰা হৈছে, সাবজেক্ট মানে কৰ্তা, বাক্যত যাৰ বিষয়ে কিবা কোৱা হয় তাক সাবজেক্ট বোলে। যে বাক্যত যাৰ বিষয়ে কিবা কোৱা হয় তাক সাবজেক্ট বোলে। আৰু অবজেক্ট হল কৰ্তাই যি কৰে তাক অবজেক্ট। যে কর্তা বা সাবজেক্টে যি কাম করে এটি হল অবজেক্ট। আর একটা বস্তু আছে, সিঙ্গুলার নাম্বার মানে এক বচন, প্লুরাল নাম্বার মানে বহু বচন। প্লুরাল সাবজেক্ট কি কি বস্তু এটা মনত রাখিবা। প্লুরাল সাবজেক্ট আই, উই, ইউ, দে এইবিলাক হল প্লুরাল সাবজেক্ট। আর প্লুরাল সাবজেক্টের লগত সদায় প্লুরাল ভার্ব হয়। আর প্লুরাল ভার্ব বিলাক হল ভি1, আমি আগতে আলোচনা কৰিছো যে ভি1 হল প্লুরাল ভার্ব আৰু ভি5 হল প্লুরাল সিঙ্গুলার সাবজেক্ট মানে সিঙ্গুলার ভার্ব। ভি5 হল সিঙ্গুলার ভার্ব। গতিকে প্লুরাল সাবজেক্টটো মনত ৰাখিবা, আই, উই, ইউ, দে এইবিলাক হল প্লুরাল সাবজেক্ট। আৰু সিঙ্গুলার সাবজেক্ট হল হি, সি, ইট। সিঙ্গুলার সাবজেক্ট হল হি, সি, ইট প্লাস ভি5 মানে সিঙ্গুলার ভার্ব। ভি1 হল প্লুরাল ভার্ব আৰু ভি5 হল সিঙ্গুলার ভার্ব। এইবিলাক মনত ৰাখিবা। এতিয়া প্রেজেন্ট ইনডিফিনিট টেন্সৰ যিটো স্ট্ৰাকচাৰ, যিটো গঠন প্ৰণালী, এটা হল সাবজেক্ট প্লাস ভি1 প্লাস অবজেক্ট। যে এটা টেন্স গঠন হবলৈ হলে এটা সাবজেক্ট লাগিব, তাৰ লগত এটা ভার্ব আৰু এটা অবজেক্ট লাগিব, তেতিয়াহলে এটা পূৰ্ণাংগ সৰু বাক্য হ'ব। যেনে আই প্লে ক্রিকেট, এতে লক্ষ্য কৰা আই হল সাবজেক্ট, প্লে হল ভি1 বা মেইন ভার্ব, ক্রিকেট হল অবজেক্ট বা এক্সটেনশন। ইয়াতে এটা বস্তু লক্ষ্য কৰিবা যে অসমীয়া বাক্যত ক্ৰিয়াৰ শেষত এ, উ, অন্ত্যেষ্টিয় থাকিলে প্রেজেন্ট ইনডিফিনিট টেন্স হয়। যেনে তেওঁ শিক্ষকক সন্মান কৰে, ইয়াতে লক্ষ্য কৰা কৰে, পেটকাৰৰ লগত কিন্তু যোগ এ আছে, ইয়াতে এ উল্লেখ কৰা হৈছে, এ, উ বা অন্ত্যেষ্টিয়, পেটকাৰ যোগ এ, কৰে, ৰ একাৰ ৰে আছে। এনেকুৱা যদি অসমীয়া বাক্য যদি এ অন্ত্যেষ্টিয় বা উ থাকে তেতিয়াহ'লে সেইবিলাক কি হয়, প্রেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। এতিয়া আমি ৰুলছ 1 ইউনিভাৰ্সেল ট্ৰুথ, চিৰসত্য ঘটনা যিবিলাকত কেতিয়াও মিছা নহয়, চিৰসত্য, যাৰ মিছা হোৱাৰ কোনো সন্দেহ নাই, এইবিলাক আমি কিন্তু প্রেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰো। যেনে এ নাম্বার আছে, কাউস আর 4-ফুটেড এনিমেলস, গরু চাৰিঠেঙীয়া জন্তু। এইটো কেতিয়াও মিছা হ'ব নোৱাৰে। গৰু যে চাৰিঠেঙীয়া জন্তু এইটো কেতিয়াও মিছা হ'ব নোৱাৰে। গৰু চাৰিঠেঙীয়া জন্তু, ও কিন্তু শেষত আছেই, ও বা গৰু চাৰিঠেঙীয়া জন্তু। আইচ ফ্লটস অন ওয়াটার, বৰফ পানীত উপঙে, যোগ এ আছে, উপঙে, আইচ ফ্লটস অন ওয়াটার, বৰফ পানীত উপঙে, এইটো কেতিয়াও মিছা হ'ব নোৱাৰে। ওয়াটার ফ্লস ডাউনওয়ার্ডস, পানী নিম্ন ফালে বৈ যায়, শেষত অন্ত্যেষ্টিয় আছে মানে প্রেজেন্ট ইনডিফিনিট টেন্স। পানী কেতিয়াও ওপৰ ফালে বৈ নাযায়, নিম্ন ফালেই বৈ যায়, এইবিলাক হল সত্য ঘটনা। দ্য মুন গেটস লাইট ফ্রম দ্য সান, চন্দ্ৰই সূৰ্যৰ পৰা পোহৰ পায়, শেষত অন্ত্যেষ্টিয় আছে প্রেজেন্ট ইনডিফিনিট টেন্স। এটা চিৰ সত্য ঘটনা যে চন্দ্ৰই সূৰ্যৰ পৰা পোহৰ পায়। দ্য আর্থ মুভস রাউন্ড দ্য সান, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, পেটকাৰ যোগ এ আছে, ঘূৰে, যে পৃথিৱী সূর্যর চারিফালে ঘুরে, এটি কিন্তু মিছা হব নোৱাৰে, চিৰসত্য ঘটনা। রুলস 2 হ্যাবিট, নেচার, রুটিনস, বর্তমান অভ্যাস বা প্রকৃতির দৈনন্দিন কর্ম আদি বুঝাবলৈ কি কৰা হয়, প্রেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। যেনে
পূৰবী অলৱেজ স্পীক দ্য ট্ৰুথ, পূৰবী সদায় সত্য কথা কয়। 129 আছে, লক্ষ্য কৰা যে পূৰবী সদায় সত্য কথা কয়। দেৱা ৰিডছ 10 hours ডেইলি, দেৱই প্ৰতিদিন 10 ঘণ্টা পঢ়ে। দেৱা নেভাৰ টেলছ লাই, দেৱই কেতিয়াও মিছা কথা নকয়। হি প্ৰিফাৰ্ছ কফি টু টি, সি চাহতকৈ কফি ভাল পায়। আই গেট আপ আৰ্লি ইন দ্য মৰ্ণিং, মই ৰাতিপুৱা সোনকালে উঠো। এইবিলাক হ'ল হেবিট, নেচাৰ বা ৰুটিন বা বৰ্তমান অভ্যাস, প্ৰকৃতি, দৈনন্দিন কৰ্ম, এইবিলাক হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ উদাহৰণ। ৰুলছ 3, জেনেৰেল ট্ৰুথ, সাধাৰণ সত্য। অনেষ্টি ইজ দ্য বেষ্ট পলিচি, সাধুতাই উত্তম পথ। এটা সাধুতাই যে উত্তম পথ, এটা সাধারণ, এটা সত্য কথা। হ্যান্ডসাম ইজ দ্যাট হ্যান্ডসাম দাস, রূপে কি করে গুণেহে সংহার তরে, এটা সাধারণ কথা, সত্য কথা। টু হেট দ্য ম্যান ইজ দ্য বিগেষ্ট ক্রাইম, মানুহক ঘিণ কৰা সবাতোকৈ ডাঙৰ পাপ, এইটো এটা সাধাৰণ সত্য ঘটনা, সত্য কথা। দ্য ৰিচ আৰ নট অলৱেজ হেপী, ধনীসকল সদায় সুখী নহয়, ধনীসকল যে সদায় সুখী নহয়, এইটো এটা সাধাৰণ সত্য কথা। ৰুলছ 4, স্থায়ী অৱস্থান, স্বত্বাধিকাৰী, বসতি বা পেশা বুজাবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। মাই হাউচ ফেচেছ ইয়ৰ অফিচ ৰুম, মোৰ ঘৰখন আপোনাৰ অফিচমুখী। দেয়াৰ আৰ মেনি কাউচ ইন দ্য ফিল্ড, পথাৰত বহুত গৰু আছে। দ্য ইণ্ডিয়ানছ লিভ ইন ইণ্ডিয়া, ভাৰতীয়সকল ভাৰতত বাস কৰে। দ্য ইংলিছ লিভ ইন ইংলেণ্ড, ইংৰাজসকল ইংলেণ্ডত বাস কৰে। এইবিলাক হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ উদাহৰণ। ৰুলছ 5, প্লান ফিউচাৰ একশ্যন, ভৱিষ্যতৰ কিছুমান নিৰ্ধাৰিত কৰ্ম আছে, এইবিলাক কিন্তু ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। যেনে দ্য প্ৰাইম মিনিষ্টাৰ এৰাইভছ হিয়াৰ টুমৰো, কাইলৈ প্ৰধানমন্ত্ৰী ইয়ালৈ আহিব। এই সেন্টেন্সটো কিন্তু ভৱিষ্যতৰ কালে, কিন্তু সেন্টেন্স স্ট্ৰাকচাৰ যিটো গঠন প্ৰণালী, এটা কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ। দ্য প্ৰাইম মিনিষ্টাৰ, এইটো সাবজেক্ট, এৰাইভছ ভাৰ্ব, হিয়াৰ টুমৰো, এইটো মেইন ভাৰ্ব, এৰাইভছ, হিয়াৰ টুমৰো অবজেক্ট, কিন্তু অৰ্থটো আহিছে ভৱিষ্যতৰ। Our examination commence on Monday next, অহা সোমবাৰৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হ'ব, সেন্টেন্সটি কিন্তু ভৱিষ্যতৰ কথা বুজাইছে। His marriage comes up on the 5th of বহাগ, বহাগ মাহৰ 15 তাৰিখে তেওঁৰ বিয়া হ'ব। His marriage comes up on the 5th of বহাগ, বহাগ মাহৰ 15 তাৰিখে তেওঁৰ বিয়া হ'ব। এইবিলাক হ'ল ফিউচাৰ ইনডিফিনিট টেন্সৰ উদাহৰণ, কিন্তু অৰ্থটো হৈছে ভৱিষ্যতৰ কালৰ। ৰুল 6, অতীত ঘটনাক উজ্জ্বল কৰি প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। যেনে লাচিত ৰাচেছ আপন এনিমিজ, লাচিতে শত্ৰুৰ ওপৰত আক্ৰমণ কৰে। ঘটনা কিন্তু অতীতৰ, কিন্তু আমি এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। অশোকা উইন্স দ্য ৱাৰ অফ কলিংগ, অশোকে কলিংগ যুদ্ধত জয়ী হয়। অতীতৰ কিছুমান ঘটনা উজ্জ্বল কৰি প্ৰকাশ কৰিবলৈ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। ইণ্ডিয়া গেইনছ দ্য ইণ্ডিপেণ্ডেন্স ইন 1947, ভাৰতে 1947 চনত স্বাধীনতা লাভ কৰে। এইটো কিন্তু 1947 চন আগৰ ঘটনা, কিন্তু আমি উজ্জ্বলকৈ প্ৰকাশ কৰিবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। ৰুল 7, ফিউচাৰ হোপ, ভৱিষ্যতৰ আশা প্ৰকাশ কৰিবলৈ আমি কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। যেনে হি হোপছ টু ফিনিছ দ্য ৱৰ্ক টুডে, সি আজি কামটো শেষ কৰিব বুলি আশা কৰিছে। আই হোপ that I will secure good marks, মই আশা কৰিছোঁ যে মই ভাল নম্বৰ পাম। I expect he will help me, মই আশা কৰিছোঁ তেওঁ মোক সহায় কৰিব। এইবিলাক হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ উদাহৰণ। ৰুল 8, কোটেশন অফ ৰাইটাৰ্ছ, লিখকৰ উদ্ধৃতি প্ৰকাশ কৰিবলৈ কিন্তু আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। যেনে জন কিটছ সেজ এ থিংছ অফ বিউটি ইজ জয় ফৰ এভাৰ, জন কিটছে কয় সুন্দৰ বস্তু চিৰ আনন্দিত। এইবিলাক লিখকৰ উদ্ধৃতি, এইবিলাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। Jesus Christ says, money is the root of all evils, যীশুখ্ৰীষ্টই কয় সম্পদে সকলো পাপৰ মূল। এইবিলাক মহৎ লোকৰ বাণী। ৰুলছ 9, কমাণ্ড, এডভাইচ, ৰিকুৱেষ্ট আদি উপদেশ বা অনুৰোধ আদিৰ ক্ষেত্ৰত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব পাৰোঁ। যেনে নেভাৰ টেলছ এ লাই, এতিয়া আই কেতিয়াও নহ'ব। নেভাৰ টেলছ এ লাই, কেতিয়াও মিছা কথা নকবা। নেভাৰ টেলছ এ লাই, কেতিয়াও মিছা কথা নকবা। অলৱেজ স্পীক দ্য ট্ৰুথ, সদায় সত্য কথা কবা। এইবিলাক আদেশ বা উপদেশ। ডু নট হেট দ্য পুৰ, দুখীয়াক ঘিণ নকৰিবা। ফ্ৰম দ্য হেবিট অফ গেটিং আপ আৰ্লি ইন দ্য মৰ্ণিং, ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰা। ৰুলছ 10, এক্সক্লেমেটৰী চেণ্টেন্স বিগিনিং উইথ লুক, হিয়াৰ, দিয়াৰ, যদি এক্সক্লেমেটৰী চেণ্টেন্স আৰম্ভণিত থাকে তেতিয়াহ'লে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতো ব্যৱহাৰ কৰিব পাৰোঁ। লুক হাউ হি ৱাকছ, চোৱা তেওঁ কেনেকৈ খোজকাঢ়ে, এক্সক্লেমেটৰী চেণ্টেন্স। হিয়াৰ কামছ এ মেন, মানুহজন ইয়াতে আহে।
দেয়াৰ গোজ হি, তেওঁ তালৈ যায়। হিয়াৰ লুকছ লাইক এ হোটেল, ইয়াত হোটেল থকা যেন লাগে। এইবিলাক প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ উদাহৰণ। এতিয়া ৰুলছ 10, আমি কিছুমান ভাৰ্ব ইয়াত আনিছো যিবিলাক সদায় সচৰাচৰ ব্যৱহাৰ হয় বা সদায় ব্যৱহাৰ হয়, সেইবিলাক আমি ভাৰ্ব ইয়াত ইনক্লুড কৰিছো। তোমালোকে ভালকৈ চাবা। আমি ইয়াতে আগতে আলোচনা কৰিছো যে V1 মানে প্ৰেজেন্ট ফৰ্ম, V2 মানে পাষ্ট ফৰ্ম, V3 মানে পাষ্ট পাৰ্টিচিপল ফৰ্ম। ইয়াতে লক্ষ্য কৰা V1 যিবিলাক হয় এম ইজাৰ, তাৰ পাষ্ট ফৰ্ম হ'ল ৱাজ ৱেৰ আৰু পাষ্ট পাৰ্টিচিপল হ'ল বিন। বিকাম প্ৰেজেন্ট ফৰ্ম, বিকেম পাষ্ট ফৰ্ম, বিকাম পাষ্ট পাৰ্টিচিপল ফৰ্ম। বিগিন প্ৰেজেন্ট, বিগেন পাষ্ট, বিগান পাষ্ট পাৰ্টিচিপল। ব্ৰিক প্ৰেজেন্ট, ব্ৰক পাষ্ট, ব্ৰকেন পাষ্ট পাৰ্টিচিপল। বিল্ড প্ৰেজেন্ট, বিল্ড পাষ্ট, বিল্ড পাষ্ট পাৰ্টিচিপল। বাই বট, বট, ব্ৰিং ব্ৰট, ব্ৰট, কাম কেম, কাম, চোচ চোচ, চোজেন, ডো ডিড, ডান, ড্রিঙ্ক ড্রেঙ্ক, ড্রাঙ্ক, ড্রাইভ ড্রপ, ড্রিভেন, ড্রিম ড্রেমড, ড্রেমড, গেট গট, গটেন, গ্রো গ্রিউ, গ্রন, হ্যাভ হ্যাড, হ্যাড, নো নিউ, নন, লিভ লেফট, লেফট, লস লস্ট, লস্ট, ল্যান্ড ল্যান্ড, ল্যান্ড, লাই লে, লেইন, মেক ম্যাট, ম্যাট, মিট ম্যাট, ম্যাট, সে সেট, সেট, সি স, সিন। বহুত আছে, এইবিলাক আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম। কিন্তু আজিৰ যিটো ক্লাছ হ'ল এইটো আচলতে একেবাৰে বিগিনাৰ ষ্টুডেণ্ট, যিসকলে গ্ৰামাৰ একো বুজি নাপায় বা সকলো ষ্টুডেণ্টৰ কাৰণেই, কিন্তু বেচিকেলি এইটো ডিজাইন কৰা হৈছে বিগিনাৰ ষ্টুডেণ্টৰ কাৰণে থাকিব। I hope all you understand better. Thank you very much.